অগপন এটাৰ ভাতৃৰ প্ৰহাৰত প্ৰাণ গৈছিল সনাতন ডেকাৰ। হত্যাকাণ্ডৰ আঁৰত 5জনীয়া দুৰ্বৃত্তৰ দল। গ্ৰেপ্তাৰ 2, পলাতক 3। সোমবাৰে পুৱতি নিশা হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সনাতন ডেকা হত্যাকাণ্ডৰ মূল অভিযুক্ত ফাইজুল হক আৰু ইউছুফুদ্দিন আহমেদক। ইজন ফাইজুল হকেই প্ৰথমে প্ৰহাৰ কৰিছিল সনাতন ডেকাক। ঘটনা 22 মে শুকুৰবাৰৰ হাজো বৰংবৈ পথৰ মনাহকুছিত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। প্ৰথমে এই গ্লেমাৰ বাইকখনেৰে পিছফালৰ পৰা মহতিয়াইছিল পাচলি বিক্ৰেতা সনাতন ডেকাক। বাইকখনত আছিল 2জন আৰোহী, খবিৰুদ্দিন আৰু আব্দুল জলিল। সিদিনা এইখন চাইকেলেৰে পাচলি বিক্ৰীৰ বাবে গৈছিল সনাতন ডেকা। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আহত হৈছিল দুয়োটা পক্ষ। হয়, প্ৰথম অৱস্থাত আমাৰ এফআইআৰ মতে আমাৰ মাৰ্ডাৰ হিচাপে আহিছিলে, কিন্তু আমি যেতিয়া ইনভেষ্টিগেশ্যন কৰিছিলোঁ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত আমি গম পাইছিলোঁ যে সনাতন ডেকা চাইকেলেৰে আহি আছিলে। আব্দুল জলিল আৰু খবিৰুদ্দিন তেওঁলোকে বাইকেৰে আহি আছিলে। আহি সনাতনৰ বেকচাইডে খুন্দিয়াইছিলে আৰু খুন্দিয়াৰ ফলত তেওঁলোক জখম হৈছিলে দুয়োপক্ষই। তাৰপিছতে ঘটনাটো সংঘটিত হৈছিলে। ফয়জুল হকে আহি তেওঁক চৰাইছিলে। এজন ল'ৰা আহি ঢাকা মাৰি দিছে এইখিনিতে যাওক। মানে এই ল'ৰাটোই গাড়ীখনত উঠাই দিব খুজিছিল সনাতন ডেকাক। উঠাই দিব খোজা তেওঁ উঠিব খোজা নাই, নোখোজাতে টানি পেলাই উঠাই দিব খুজিছিল। উঠাই নুঠোৱাতে তাৰমানে 2 মাৰছি, মাৰি পেলাই লাষ্টত ঠেলা মাৰি দিছিল। ঘুচাইছে বোলে, ঘুচাৰ পৰাৰ পিছত আৰু সি মানে হেৰি হয় মানে পৰি গৈছে আৰু। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ফাইজুল হক আৰু ইউছুফুদ্দিন আহমেদ। দুয়োজনে ৰহস্যজনকভাৱে প্ৰহাৰ কৰিছিল সনাতন ডেকাক। এই দুয়োটা দুৰ্বৃত্তৰ প্ৰহাৰত থিতাতেই ঢলি পৰিছিল সনাতন ডেকা। ইমানখিনি হোৱাৰ পিছতো লগে লগে হাস্পতাললৈ নিয়া হোৱা নাছিল সনাতন ডেকাক। পিছত স্থানীয় একাংশ লোকৰ তৎপৰতাত সনাতন ডেকাক হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই সমগ্ৰ ঘটনাটোক লৈ দুদিনে উত্তাল সমগ্ৰ হাজো। পৰিস্থিতিৰ বুজ ল'বলৈ সনাতন ডেকাৰ ঘৰত সোমবাৰে উপস্থিত হয় স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া। আমাৰ ৰাইজৰ সন্দেহ হয়, ৰাইজে কৈছে যে যিহেতু বহুত কম সংখ্যক যুৱকেহে ঘৰৰ শাক পাচলিবিলাক বেচিবলৈ বজাৰলৈ ওলায়, তেনে ক্ষেত্ৰত যে সাধাৰণ কথা তাত মৰিয়াই এজন মানুহক মৰিয়াই যেনেকৈ মাৰি পেলাব পাৰে, গতিকে ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। আৰু পাৰ্থসাৰথী মহন্ত আমাৰ SP ডাঙৰীয়াই জনাইছে যে 48 ঘণ্টাৰ ভিতৰত কাৰায়ত্ব কৰিম বুলি কৈছিল, কিন্তু মোৰ বিৰাট ভাল লাগিছে 48 ঘণ্টা 9 ঘণ্টাই কাৰায়ত্ব কৰিলে। আৰু তেখেতে আৰু জনাইছে এনেকুৱা ধাৰা লাগিছে যে সাধাৰণতে বেইল নাপাব, কাৰণ মোৰ এটা ভয় হৈ থাকে, ৰাইজৰো ভয় হৈ থাকে, কিজানি বেইল পাব নেকি। পলাতক অভিযুক্ত তথা গ্ৰেপ্তাৰ হোৱা 2জনৰ উচিত শাস্তিৰ দাবীত বিভিন্ন দল সংগঠনৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে বজৰং আৰু সদৌ অসম ছাত্ৰ সন্থাই। আজিলৈকে কাৰো লগত হাই কাজিয়া মই তেখেতক দেখা নাই। তেনেকুৱা এজন ব্যক্তিক মৰিয়াই হত্যা কৰাটো আমি কোনোভাৱে সহজভাৱে আমি নলওঁ। দুটাই আছে, দুটাই চলি থাকে আৰু এনেকৈ যাই থাকোঁতে পৰহি নৃশংসভাৱে হত্যা কৰিলে। হত্যাকাৰী যাতে কোনোদিন উদ্ধাৰ হ'ব নোৱাৰে আমি সেইটো বিচাৰোঁ। 3জনক কৰিব, কিন্তু সনাতন ডেকাৰ মূল অভিযুক্ত তেওঁক ন্যায় লাগে। সনাতন ডেকাই বিচাৰ পাওক, ন্যায় পাওক। ইফালে কোনো অধিবক্তাই যাতে হত্যাকাৰীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন নকৰে তাৰ বাবে আহ্বান জনাই আলফা স্বাধীনৰ প্ৰাক্তন নেতা প্ৰাণজিৎ শইকীয়াই। তেওঁলোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ অধিবক্তাসকলে অকণমান জাতিটোৰ হৈ থিয় হওক। তেওঁলোকৰ এইটো ব্যৱসায় মানি লৈছোঁ, ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান বাদ দিব লাগিব, যে বাইপিচ পলিচি যিটো তেওঁলোকে যাতে এইটো মেইনটেইন নকৰে। তেওঁলোকে এটাই মেইনটেইন কৰক যে এইটো হত্যাকাৰী এনেকুৱা হত্যাকাৰী যাতে নহয়, অসমখন যাতে শান্তিত থাকে। তেওঁলোকৰো দায়িত্ব অধিবক্তা হিচাপে, তেওঁলোকে এইটো ব্যৱসায় হিচাপে নলয়, এটা দোষী হিচাপে দোষী শাস্তি দিয়ক।
সম্প্ৰতি আৰক্ষীৰ শীৰ্ষ বিষয়াই জেৰা অব্যাহত ৰাখিছে গ্ৰেপ্তাৰ হোৱা 2 দুৰ্বৃত্তক ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত সময় জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ